কলম্বিয়া এখন নতুন উপন্যাসৰ নাম এয়া 2003 চনত আমেৰিকাত সংঘটিত ভয়াবহ কলম্বিয়া ট্ৰেজেডিৰ আধাৰত ৰচনা কৰা এখন শিহৰণকাৰী উপন্যাস লেখক সাংবাদিক মৰম কুমাৰৰ এই গ্ৰন্থখন শুকুৰবাৰে উন্মোচন কৰা হয় ইয়াৰ লগে লগে উক্ত হৃদয় বিদাৰক দুৰ্ঘটনাক গ্ৰন্থৰ আধাৰত লিপিবদ্ধ কৰাৰ দীৰ্ঘদিনৰ অপেক্ষাৰ অন্ত পৰিল পানবজাৰৰ চন্দ্ৰ প্ৰকাশত গ্ৰন্থখন উন্মোচন কৰে সংগীত পৰিচালক মৃণাল কান্তি লেখক তথা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দয়ানন্দ পাঠকে অনুষ্ঠানত প্ৰকাশক চন্দ্ৰ প্ৰকাশৰ ৰাজেন্দ্ৰ মোহন শৰ্মা আৰু ৰবীন্দ্ৰ মোহন শৰ্মাও উপস্থিত থাকে মৰম কুমাৰৰ প্ৰতি সদায় আমাৰ আশীৰ্বাদ আছে আৰু মৰম কুমাৰৰ যোৱাবাৰ যিখন আমি কবিতা কিতাপ উলিয়াইছিলোঁ সেইখনেও পাঠক সমাজে ভাল গ্ৰহণ কৰিছে আৰু এইখনতো নতুন আংগিকেৰে লিখা উপন্যাস গতিকে কলম্বিয়াত এই ট্ৰেজেডিৰ ওপৰত লিখিছে এগৰাকী সচেতন লেখক বা সাহিত্যসেৱী হিচাপত সাহিত্যকৰ্মী হিচাপত মৰম কুমাৰৰ এই প্ৰচেষ্টা মই খুব মৰমেৰে আঁকোৱালি লৈছোঁ আনহাতে গ্ৰন্থখন চলিত উত্তৰ পূব গ্ৰন্থমেলাত চন্দ্ৰ প্ৰকাশৰ বিপণীৰ সন্মুখতো উন্মোচন কৰা হয় অনুষ্ঠানত কবি প্ৰণৱ কুমাৰ বৰ্মন প্ৰকাশক ৰাজেন্দ্ৰ মোহন শৰ্মা সাংবাদিক খগেন কলিতা উপস্থিত থাকে ইফালে মৰম কুমাৰৰ কলম্বিয়াৰ উন্মোচনীৰ দিনাই গ্ৰন্থখনৰ কেইবাশ কপি বিক্ৰী হোৱা বুলি প্ৰকাশকে সদৰি কৰিছে কেমেৰা পাৰ্চন দেৱজিতৰ সৈতে পাৰ্থপ্ৰতিম বৰুৱা নিউজ লাইভ গুৱাহাটী